নমস্কাৰ বুধবাৰৰ নিয়মিত অনুষ্ঠান সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমে চাওক আজি সংবাদ পৰিক্ৰমাৰ মূল বাতৰিসমূহ একবিংশ শতিকাৰ দ্বিতীয় দশকৰ শুভাৰম্ভ 2011 ৰ পদাৰ্পণেৰে ফ্লেশবেক 2010 এবাৰ উভতি চাওক জেচিচি সংবাদ মাধ্যমৰ মাজেৰে আমাৰ সম্প্ৰচাৰিত বাতৰিৰ ওপৰত এটা বিশেষ অনুষ্ঠান বনভোজৰ দলৰ দ্বাৰা প্ৰকৃতিৰ নৈসৰ্গতাত বাধাগ্ৰস্ত প্ৰকৃতিপ্ৰেমীৰ খুব আর রাষ্ট্রীয় ঘাইপথে প্রাণ ললে আৰু এজনৰ আৰু এতিয়া খবৰ বিতংভাৱে একবিংশ শতিকাৰ প্ৰথমটো দশকৰ অন্ত পৰিল 2010 পশ্চিম আকাশৰ ৰান্ধনী বেলিৰ হেঙুলি আকাশৰ মাজেদি 31 ডিসেম্বৰ দিনা বিদায় বেলাৰ লগে লগে 1 জানুৱাৰী 2011 ৰ পৰা শতিকাৰ আৰু এটা নতুন দশকৰ শুভাৰম্ভ ঘটিল ইয়াৰ লগে লগে জেচিচি সংবাদেও পাৰ কৰিলে আৰু এটা বৰ্ষ নতুন বৰ্ষৰ লগনত সমূহ শ্ৰোতা দৰ্শকলৈ আমি আগবঢ়াইছো আমাৰ হিয়াপৰা শুভকামনা এই বৰ্ষটোত সৃষ্টি হওক বহু সুসংবাদৰ সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ দুৰ্নীতি বিনাশ হৈ নতুন সূৰ্যৰ ৰাঙলিৰে আপোন লোকৰ হিয়াবোৰত সৃষ্টি হওক এক আশাৰ বতৰা এয়া আমাৰ আশা নৱবৰ্ষৰ এই শুভ লগনত আহকচোন এবাৰ উভতি চাওঁ 2010 বৰ্ষটোত জেচিচি সংবাদে আগবঢ়োৱা উল্লেখনীয় প্ৰতিবেদনসমূহৰ কেইটামান স্মৰণীয় মুহূৰ্তৰ ভিত্তিত জেচিচি সংবাদৰ 2010 ৰ এই ৰেঙনিৰে আমি পুনৰ পন লৈছো সংবাদ কক্ষৰ পৰা 2011 বৰ্ষটোতো আগৰ দৰে আপোনালোকৰ এই প্ৰিয় অনুষ্ঠানটো তথ্য নিৰ্ভৰ তথা অধিক আকৰ্ষণীয় কৰি তুলিবলৈ তেন্তে উভতি চাওঁ হওক 2010 গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰাপত্তা কিমান বিপদমুক্ত জুইখলা মাহ পৰ্যন্ত নিয়াত বাধা থকা বিমানবন্দৰৰ অভ্যন্তৰত আনকি উৰণৰ বাবে সাজু বিমানৰ ভিতৰতো এয়া জুইখলা মাহলৈ সোমাই গৈছে জনৈক আৰু ইয়াৰে দৃশ্য জেচিচি সংবাদৰ ষ্টিং কেমেৰাত বন্দী হৈছিল এনেকৈ জাগিৰোডত জন্মৰ ভুৱা প্ৰমাণপত্ৰ বেহা কৰা এটা ৰেকেটৰ বিষয়েও এক গুৰুত্বপূৰ্ণ সংবাদ সম্প্ৰচাৰিত কৰা হৈছিল ভাৰত ৰত্ন প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিজ্ঞানী APJ আব্দুল কালামৰ ডিমৰীয়া মহাবিদ্যালয় ভ্ৰমণৰ সংবাদ পৰিৱেশিত হৈছিল আমাৰ অন্য এক প্ৰতিবেদনত মেঘালয়ৰ মুক্ত কয়লা খননৰ উৎসসমূহৰ জৰিয়তে কপিলি নৈৰ পানী এচিডযুক্ত হৈ প্ৰদূষিত হোৱাৰ সম্ভাৱনা সম্পৰ্কতো এক বিশেষ সংবাদ প্ৰকাশ পাইছিল অন্ধবিশ্বাসে মানুহক বহু সময়ত দানৱীয় কৰি তোলে জিলাখনৰ 10 নং বালিমুখ গাঁৱত অন্ধবিশ্বাসে সৃষ্টি কৰা মানুহৰ আখৰিকতাৰ বলি হৈ পৰিছিল এটি অকণমানি শিশুটিৰ গাত ভূত লগা বুলি কৈ এজনী বেজনীয়ে ভূত খেদিবলৈ ঝাৰুৰে কোবোৱা দৃশ্য দেখিও গাঁৱৰ মানুহে বেজনীৰ আখৰিকতাৰ প্ৰতিবাদ নকৰাটোৱে নিশ্চয় বিকৃত মানসিকতাৰেই এক চানেকি আছিল সংবাদটোৱে সমগ্ৰ জিলাখনতে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছিল উদ্যোগিক তথা ব্যস্ত চহৰ জাগিৰোডত চকুত লগাকৈ বৃদ্ধি পাইছে অসমীয়া গ্ৰন্থৰ চাহিদা বছৰটোত অঞ্চলটোৰ এখন বিপণীয়ে ৰীতা চৌধুৰী মাকামৰ 20খনতকৈ অধিক কপি বিক্ৰী কৰাটো নিশ্চয় এক উল্লেখযোগ্য ঘটনা জাগিৰোডৰ গ্ৰন্থ প্ৰীতিৰ এটি সমীক্ষা আগবঢ়োৱা হৈছিল বছৰটোৰ মাজভাগৰ এটি প্ৰতিবেদন বৰ্ষটোত এক শক্তিশালী যুৱনেতা হিচাপে বিশেষভাৱে আকৰ্ষণৰ বিন্দু হৈ পৰা অখিল গগৈয়ে জাগিৰোডৰ সমীপৰ ভকত গাঁৱত অনুষ্ঠিত এখনি জনসভাত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হোৱাৰ আহ্বান জনোৱা সংবাদটিও জেচিচি সংবাদত গুৰুত্ব সহকাৰে পৰিৱেশিত হৈছিল
প্ৰায় 15 বছৰ কাল তদৰ্থ সমিতিৰ জৰিয়তে চলি থকা তিৱা স্বায়ত্তশাসিত পৰিষদখনি অৱশেষত গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে পুনৰ গঠন হোৱাৰ সংবাদটো আছিল বছৰটোৰ এক অন্যতম গুৰুত্বপূৰ্ণ সংবাদ। মোবাইল আতংকৰ আঁৰৰ ৰহস্য কি? কম্পিউটাৰ প্ৰয়োগেৰে কোনোবা দুষ্ট মহলে কেনেকৈ এই আতংক সৃষ্টি তথা প্ৰসাৰিত কৰিব যত্ন কৰিব পাৰে সেইটোৰ ওপৰত এক হাইটেক অনুসন্ধানমূলক প্ৰতিবেদন আগবঢ়োৱা হৈছিল জেচিচি সংবাদৰ জৰিয়তে। জাগিৰোড ৰেল আস্থানত মৰিগাঁও জিলাৰ সমূহ ৰেলযাত্ৰীৰ বাবে 3খন গুৰুত্বপূৰ্ণ ৰেল ৰখোৱাৰ দাবীত পালন হোৱা ৰাজহুৱা ৰেল অৱৰোধ কাৰ্যসূচীৰ সম্পৰ্কতো জেচিচি সংবাদে গুৰুত্ব সহকাৰে আগবঢ়াইছিল এটি প্ৰতিবেদন। এটা হাতী পোৱালি ৰোগগ্ৰস্ত অৱস্থাত গোভা গাঁৱৰ জনবসতিস্থললৈ আহি বাট হেৰুৱাৰ পিছত পোৱালিটোক যেনে তেনে ধৰি আনি শুশ্ৰূষাৰ জৰিয়তে সুস্থ কৰি তোলাৰ বাবে গোভা ৰাইজে চেষ্টা কৰাৰ সংবাদটোক বিকৃতভাৱে একাংশ বৈদ্যুতিন মাধ্যমে সম্প্ৰচাৰ কৰাক লৈ সৰব হৈ উঠিছিল জেচিচি সংবাদ। একাংশ বৈদ্যুতিন মাধ্যমে বিকৃত সংবাদ সম্প্ৰচাৰৰ প্ৰয়াসৰ বিপৰীতে এই সম্পৰ্কীয় প্ৰকৃত ছবিখনি দৰ্শকৰ সন্মুখত জেচিচি সংবাদেহে ভালদৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। জিলাখনৰ এক গুৰুত্বপূৰ্ণ পৰ্যটকস্থলী তথা একক খৰ্গ বিশিষ্ট গড়ৰ অন্যতম বসতিস্থল পবিতৰাৰ পৰা মানাহলৈ 2টা গড় স্থানান্তৰ কৰাৰ সম্পৰ্কতো সম্প্ৰচাৰিত হৈছিল এক প্ৰতিবেদন। সোণাপুৰত ষ্টাৰ চিমেণ্ট উদ্যোগটোৰ এটা উৎপাদন গোট প্ৰতিষ্ঠা কৰাক লৈ স্থানীয় ৰাইজ তথা উদ্যোগটোৰ মালিক পক্ষৰ মাজত সংঘাত তুংগত উঠিছিল যোৱা বছৰটোৰ শেষৰ ফালে। এই সম্পৰ্কীয় সংবাদ জেচিচি সংবাদৰ দ্বাৰা নিয়মীয়াকৈ সম্প্ৰচাৰিত কৰা হৈছিল। স্থানীয় তিৱা সংস্কৃতি সম্পৰ্কীয় সংস্থা তিৱা কান্তিচুৰি চমতে বছৰটোত ৰাজ্যৰ বাহিৰৰ একাধিক সমাৰোহলৈ অনুষ্ঠান প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল। 2010 বৰ্ষৰ সামৰণি পৰ্ব তথা 11 বৰ্ষৰ আৰম্ভণিতে অঞ্চলটোৰ চৌপাশত থকা নৈসৰ্গ প্ৰধান একাধিক স্থললৈ বনভোজ খাবলৈ অহা দলসমূহৰ আগমন ঘটিল। ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ এই সময়ছোৱাত সাধাৰণতে দৈনন্দিন ব্যস্ততাৰ পৰা অব্যাহত লৈ বহু লোকে বনভোজ খাবলৈ ওলায়, কিন্তু পৰিতাপৰ কথাটো হ'ল বনভোজৰ দলৰ অধিকাংশই সকলোকে আমনি কৰি বিকট শব্দ কৰি মাইকত গান গাই বাটে পথে চিঞৰ বাখৰ কৰি এক অহেতুক পৰিৱেশৰ সৃষ্টি কৰিছে। এই সম্পৰ্কত আমাৰ এটা ৰিপৰ্ট। বনভোজ দলৰ প্ৰতাপত প্ৰকৃতি পলাব নেকি? হয়, এনে এক শংকাৰেই সৃষ্টি হৈছে। প্ৰকৃতিৰ অনুপম আশীষ ৰাজিৰে ধন্য জিলাখনৰ বহুকেইটা নিৰিবিলি স্থানলৈ বনভোজ খোৱাসকলৰ আগমন ঘটিল, কিন্তু এওঁলোকৰ ভিৰে প্ৰকৃতিৰ নৈসৰ্গিক আবেদনক ধ্বংস কৰিছে আৰু বহু সচেতন তথা সংস্কৃতিবান লোকৰ বাবে এনে বনভোজৰ দলসমূহ বিতৃষ্ণাৰ কাৰক হৈ পৰিছে। জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰে উপচি পৰা ঠাইসমূহত এই দুমাহে সততে পৰিলক্ষিত হোৱা দৃশ্যসমূহ হ'লগৈ বনভোজৰ নামত সুৰাপান কৰি মতলীয়া হৈ বহু বনভোজ দলৰ সদস্যই প্ৰকৃতিৰ শান্তি বিনষ্ট কৰা, বহুতে অবিবেচকভাৱে বনভোজ খোৱা ঠাইখন লেতেৰা কৰি পেলনীয়া বস্তুবোৰ য'তে ত'তে এৰি আহে। বনভোজৰ সময়ত শব্দ প্ৰদূষণৰ সৃষ্টি নকৰাকেও নিশ্চয় আনন্দ উপভোগ আদি হ'ব পাৰে। প্ৰকৃতিৰ নীৰৱতা আৰু তাৰ নিজস্ব আবেদনক সন্মান কৰিব নজনাজন দৰাচলতে কিমান প্ৰকৃতিপ্ৰেমী। একক খৰ্গ বিশিষ্ট গড়ৰ আৱাসস্থল পবিতৰাৰ চৌপাশেও বনভোজ দলৰ আগমন ঘটিছে অতি বেছিকৈ। ইয়াৰ ফলত পাৰ্কখনৰ সামগ্ৰিক নৈসৰ্গিকতা বিনষ্ট হোৱা নাইনে? এই লৈ কৰ্তৃপক্ষৰো মূৰ কামনি নোহোৱাটোত চকিত হৈ উঠিছে একাধিক প্ৰকৃতি সংগঠন। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ অংশৰূপে জাগিৰোডতো বৰ্তমান পথটোত য'তে ত'তে কোনো সুৰক্ষা জাননী বেৰিকেড আদি নিদিয়াকৈ সংশ্লিষ্ট নিৰ্মাণ সন্থাটোৱে গাঁত আদি খান্দিবলৈ লৈছে। অলপতে মেঘালয়ৰ এজন ব্যক্তিয়ে এনে এটা গাঁতত পৰি মৰ্মান্তিকভাৱে মৃত্যুক সাৱটি ল'ব লগা হয়। কেনেবাকৈ মানুহজন দ খাওহেন গাঁতটোত পৰি গ'ল। হয়তো নিশাতে সংঘটিত হৈছিল ঘটনাটো। গাঁতটোৰ পৰা কোনোপধ্যেই উঠি আহিব নোৱাৰি তেওঁ তাতেই মৰি থাকিল। অতি হৃদয় বিদাৰক আছিল দৃশ্যটো। পিছদিনা পুৱা কোনো পথচাৰীয়ে যেতিয়া আৱিষ্কাৰ কৰিছিল ঘটনাটো, এনেকৈ মৰণক সাৱটি ল'ব লগা হোৱা
অচিনাকি মুখৰ মানুহজনক লৈ ব্যথিত হৈ পৰিছিল সমূহ প্ৰত্যক্ষদৰ্শীৰ হিয়া ঘটনাটো সংঘটিত হৈছিল সিন্ডিকেট পইণ্টত ৰাজীৱ ভৱনৰ সন্মুখত য'ত পথ নিৰ্মাণকাৰী সংস্থা এটাই ৰাস্তাৰ দুইফালে দুটা দ গাঁত খান্দিছিল কোনো সুৰক্ষা জাননী নথকাকৈ কোনো বেৰিকেডেৰে ঢাকি নিদিয়াকৈ নিশাটো উন্মুক্ত হৈ আছিল দ খাৱৈহেন গাঁতকেইটা ইফালে নাছিল কোনো বিজুলী বাতিৰ ব্যৱস্থাও এই ঠাই টুকুৰাত দুৰ্ভগীয়া মৃত ব্যক্তিজনৰ নাম হ'লগৈ অডলিয়েন শ্বন ডৰফাং ঘৰ তেওঁৰ মেঘালয়ত পেছাত এজন এলপি স্কুলৰ শিক্ষক মেঘালয়ৰ ৰিভয় জিলাৰ গড়হাটাম নামৰ গাঁৱত তেওঁৰ ঘৰ ৰাজহুৱা স্বাৰ্থক আওকাণ কৰি কাণ্ডজ্ঞানহীনভাৱে এনেকৈ চলাই গৈছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম নিৰ্মাণকাৰী সংস্থাসমূহে মৰিগাঁও জিলাত নগাঁও কাগজ কলৰ পেপাৰ ফিনিচিং ঠিকাদাৰ শ্ৰমিক সন্থাই দুমাহ ধৰি দৈনিক মজুৰি আৰু অন্যান্য সা সুবিধাসমূহ আদায় নোপোৱাৰ প্ৰতিবাদত কাগজ কল কৰ্তৃপক্ষক এই বিষয়ত হস্তক্ষেপ কৰি সুমীমাংসাৰ দাবী জনাই 1 জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ এক ধৰ্মঘটৰ জৰিয়তে কৰ্মবিৰতি পালন কৰিছে নগাঁও কাগজ কলৰ সমাপন বিভাগত পেপাৰ ফিনিচিং কাম চলোৱা মেছাৰ্ছ ফকৰুদ্দিন নামৰ এক ঠিকাদাৰী সংস্থাই ফিনিচাৰ শ্ৰমিকসকলক প্ৰাপ্য অধিকাৰসমূহ আদায় নিদিয়াৰ অভিযোগ তুলি ফিনিচাৰ কণ্ট্ৰেক্টৰ্ছ লেবাৰ ইউনিয়নে অনিৰ্দিষ্ট কাললৈ এক ধৰ্মঘট পালন কৰিছে যোৱা 1 জানুৱাৰীৰ পৰা উক্ত শ্ৰমিকসকলে 22 ছেপ্টেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ সম্পূৰ্ণ দুমাহ 9 দিনৰ দৈনিক মজুৰি আদায় নোপোৱাৰ উপৰিও অক্টোবৰ নৱেম্বৰ 2010 মাহৰ ভৱিষ্যনিধিৰ ধন ৰাজ্যিক কৰ্মচাৰী বীমা নিগমৰ ধন আদায় পোৱা নাই আৰু লগতে 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে মুঠ 3 মাহৰ ছুটি LTC বোনাছ আদিও আদায় পোৱা নাই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কে সংস্থাটোৱে জনাইছিল যদিও এই দাবীসমূহৰ ওপৰত কৰ্তৃপক্ষৰ গা নলৰাত 1 জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈছে ফিনিচাৰ শ্ৰমিকসকলে তাত এটেণ্ডেন্স কৰিলে যিটো মিনিমাম ৱেজ দিব লাগে সেই মিনিমাম ৱেজটোৰ তেওঁলোকে বহন কৰিবলৈ অমান্য হৈছিল আৰু যাৰ ফলত সেই 1 ছেপ্টেম্বৰৰ পৰাই আমাৰ শ্ৰমিকসকল অলপ উত্তপ্ত অৱস্থাত পৰি আহিছিল ঠিকাদাৰসকলেই নহয় ইয়াত মেনেজমেণ্টৰ তাত ওতঃপ্ৰোতভাৱে জড়িত আছে য'ত নেকি আমাৰ শ্ৰমিকসকলে এটেণ্ডেন্স কৰিলে আমাৰ যিটো মিনিমাম ৱেজ দিবলৈ তেওঁলোকে অমান্তি হৈছিলে ঠিকাদাৰসকলে তাৰ পৰিপ্ৰেক্ষিততেই অক্টোবৰ আৰু নৱেম্বৰ মাহৰ যি দুটা মাহ হৈছিল এই দুটা মাহৰ দৰমহা তেওঁলোকে সমূলি বহন কৰিবলৈ আমাক অসন্মত হৈছিল আৰু আজি তাৰিখলৈকে সেই দৰমহা দুই মাহ 9 দিন ছেপ্টেম্বৰৰ 9 দিন আছিল এই 2 মাহ 9 দিনৰ দৰমহা পৰা আমাক বঞ্চিত কৰি ৰাখিছে আৰু যাৰ ফলত আজি এই 1 তাৰিখৰ পৰা মানে যোৱা শনিবাৰৰ পৰা 1/1/2011 তাৰিখৰ পৰা আমাৰ এই কাৰ্যসূচীটো মানে অনুষ্ঠিত হৈছে ষ্টাৰ চিমেণ্টৰ বিপক্ষে থকা প্ৰতিবাদ এতিয়াও শান্ত হোৱা নাই 3 জানুৱাৰী তাৰিখে ষ্টাৰ চিমেণ্টত অবৈধভাৱে শিল কঢ়িওৱা ট্ৰাকক লৈ ডিমৰি অঞ্চলত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় অবৈধভাৱে শিল কঢ়িওৱা ষ্টাৰ চিমেণ্টৰ এখন ট্ৰাকক কেন্দ্ৰ কৰি ডিমৰিয়াত বিশেষ উত্তেজনাৰ সৃষ্টি হয় অবৈধভাৱে শিল কঢ়িওৱা ট্ৰাকখনৰ নম্বৰ আছিল AS01L0159 ট্ৰাকখনক প্ৰায় 2 শতাধিক লোকে ঘেৰি ধৰি বাটৰ দাঁতিত আবদ্ধ কৰি থয় ৰাইজে পিছত ট্ৰাকখন সোণাপুৰ আঞ্চলিক বন বিষয়াৰ হাতত চমজাই দিয়ে আঞ্চলিক বন বিষয়াগৰাকীয়ে ট্ৰাকখন জব্দ কৰা হ'ল বুলি ঘোষণা কৰাৰ পিছতহে উত্তেজিত ৰাইজ ঘটনাস্থলীৰ পৰা আঁতৰি যায় সিমেন্ট কোম্পানীটোৱে অবৈধভাৱে বন সম্পদৰ ধ্বংসযজ্ঞ চলোৱাৰ এই প্ৰৱণতাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ জিলাৰ সম্পাদক অনিল বৰুৱে তীব্ৰ গৰিহণা দিছে যে আপোনাৰ মানে মন্ত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰৰ পৰা আৰম্ভ কৰি পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি আৰু ইয়াৰ স্থানীয় কিছু দালাল চক্ৰৰ সহযোগত ষ্টাৰ চিমেণ্টে সম্পূৰ্ণভাৱে বেআইনীভাৱে ইয়াত আপোনাৰ মানে মাটি কাটি আছে বা আপোনাৰ মানে ইয়াতে কাম কৰাৰ চেষ্টা কৰি আছে আৰু এইটো সম্পূৰ্ণভাৱে চৰকাৰ প্ৰশাসন আৰু কিছু দালাল জড়িত হৈ আছে সম্পূৰ্ণ বন বিভাগ জড়িত আছে আপোনালোকে দেখিলে পুলিচে এই ট্ৰাকবিলাক ষ্টাৰ চিমেণ্টলৈকে গাৰ্ড সহকাৰে সিকিউৰিটি তেওঁলোকে দি ট্ৰাকবিলাক তাত মানে কোম্পানীলৈ লৈ যায় এইটোৱে প্ৰমাণ কৰে যে প্ৰশাসন আপোনাৰ মন্ত্ৰী চৰকাৰ সব এই কোম্পানীৰ পক্ষত আছে কোম্পানীয়ে টকা খাইছে নহ'লেতো আজি চতুৰ্থ বাৰৰ কাৰণে ইয়াতে চামতাবাসী ৰাইজে প্ৰদূষণ উদ্যোগ বিৰোধী ৰাইজে পুলিচৰ লাঠিচাৰ্জ খাব লগা হৈছে গুলি খাব লগা হৈছে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে মুঠ 1400টা অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ পৰামৰ্শ দিছে যদিও বৰ্তমান ৰাজ্যখন আছে মাত্ৰ 210টাহে এনে কেন্দ্ৰ সোণাপুৰত অলপতে এটা অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ উদ্বোধনী সভাত এইদৰে জানিবলৈ দিয়ে বাহিনীটোৰ মহাপৰিদৰ্শক দিলীপ বৰাই উদ্বোধনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সমাজ কল্যাণৰ মন্ত্ৰী অকন বৰা
সোণাইকুছি পাহাৰৰ সমীপৰ পৰা দুটা দুষ্প্ৰাপ্য লক্ষী ফেঁচা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অলপতে নিজৰ পৰা সমীপৰ নেপালী বস্তিৰ ৰাইজে দুষ্প্ৰাপ্য লক্ষী ফেঁচা দুটা পিছত বন বিভাগৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হয় ৰাজ্যৰ বন বিভাগৰ বন পৰীক্ষণ চকীসমূহত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও শেহতীয়াকৈ সোমবাৰে নিশা ধৰমদুল বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে কাৰ্বি আংলঙৰ পৰা অনা বাঁহৰ ট্ৰাক বিচৰা ধন নিদিয়াৰ ফলত আবদ্ধ কৰি ৰখাত বন বিভাগৰ লোকে বাঁহ ব্যৱসায়ী আৰু ট্ৰাক চালকৰ মাজত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় বন পৰীক্ষণ চকীসমূহত সিন্ডিকেট পাতি অবৈধভাৱে ধন সংগ্ৰহ কৰা এনে দুৰাত্মৰ বাবে শেহতীয়াকৈ বাঁহ সৰবৰাহকাৰী ব্যৱসায়ীসকলে অধিক পৰিমাণৰ লোকচান ভৰিব লগা হোৱাত ক্ৰমে এনে ব্যৱসায় এৰিবলৈ বাধ্য হৈছে ফলত বাঁহ ব্যৱসায় এৰাৰ লগে লগে নগাঁও কাগজ কলত অস্বাভাৱিকভাৱে নাটনি ঘটিছে প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ এনে পৰিপ্ৰেক্ষিতত বন বিভাগৰ মন্ত্ৰী তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষই বাঁহৰ ট্ৰাকৰ ওপৰত সিন্ডিকেট পাতি অহা বন পৰীক্ষণ চকীসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে নগাঁও কাগজ কলৰ ভৱিষ্যত এই টিপি চালান থকা সত্ত্বেও তেওঁলোকে গাড়ীৰ পৰা দুশ লাগে বুলি তেনেকৈ টকাৰ কাৰণে কিন্তু কালি গোটেই সন্ধিয়া 7টাৰ পৰা আজি ৰাতিপুৱালৈকে কিন্তু আমাৰ গাড়ীখিনি তাত বন্ধ কৰি থৈছে এইবিলাকে তেওঁলোকে প্ৰফিট কৰিব পৰা নাই বা গেইটে এনেকৈ পইচা দি তেওঁলোকৰ লছ হয় কাৰণে তেওঁলোকে বাঁহৰ ব্যৱসায়টো প্ৰায় বাদ দিয়াৰ নিচিনাই হৈছে গতিকে এই গাড়ীবিলাকক ৰখাই তেওঁলোকে যিবিলাক পইচা সংগ্ৰহ কৰি আছে এইবিলাক যদি বন্ধ নকৰে অচিৰে কিজানি আমাৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ নগাঁও কাগজ কলখন বন্ধ হ'ব বুলি আমি উপলব্ধি কৰিব পাৰিছোঁ জাগিৰৰ সমীপৰ নেলি সমীপৱৰ্তী পলাশগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পুষ্পলতা বৰা কাকতিয়ে অৱসৰ গ্ৰহণ কৰে যোৱা শুকুৰবাৰে এই উপলক্ষে বিদ্যালয়ত প্ৰাংগণত হোৱা এক বিদায় সভাৰ জৰিয়তে শিক্ষয়িত্ৰীগৰাকীলৈ বিদায় সম্ভাষণ জনোৱা হয় উল্লেখযোগ্য যে 2005 চনত ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী হিচাপে নিৰ্বাচিত হৈছিল যোৱা ডিচেম্বৰ মাহৰ 12 তাৰিখে জাগিৰোতে এনএফএলৱে এমই স্কুলৰ প্ৰধান শিক্ষক বিমল ভৌমিকে শেষ নিশ্বাস ত্যাগ কৰে স্বৰ্গীয় ভৌমিক জাগিৰোতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল যোৱা কেইসপ্তাহমানৰ পৰা জাগিৰ ৰেল ষ্টেচনত ব্যাপক সালসলনি ঘটিছে আৰম্ভ হৈছে বাটপথ নিৰ্মাণৰ আদিকে কৰি গেট নিৰ্মাণৰ কাম এই ব্যস্ততা বৃদ্ধি পাইছে ৰেল মহাপ্ৰবন্ধকগৰাকীৰ উপস্থিতিৰ কাৰণে অহা 7 তাৰিখে জাগিৰ ৰেল ষ্টেচনত মহাপ্ৰবন্ধকগৰাকী উপস্থিত হ'ব কিন্তু লক্ষণীয় কথাটো হ'ল মহাপ্ৰবন্ধকগৰাকীক দেখুৱাবৰ বাবে যি ধৰণে বাটপথ নিৰ্মাণ হৈছে অতি নিম্নমানৰ বাবে এনে বাটপথসমূহ নিৰ্মাণ কৰা হৈছে ফলত একাংশ ৰাইজে ইয়াৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে ধৰি লওক আমাৰ জিএম প্ৰগ্ৰাম আছে ধন কৰিব লাগিব কামটো এটা আমি এইটো চালি থাকিলে জিএম প্ৰগ্ৰাম 7 তাৰিখে আছে সেইটো কাৰণে আমি ধন কামটো কৰিব বিচাৰিছোঁ এতিয়া ধৰি লওক মাটিটো একচুৱেলি মাটি মানে এইটো শিলগুড়া গম পাইছেনে এইটো শিলগুড়া গম পাইছেনে নহয় এইটোতো আমাৰ যিসকল আছে মইতো তেখেতসকলৰ পৰিচালনা মানুহে যিসকল আছে তেখেতসকলেতো এইখিনি কাম কৰিবৰ কাৰণে দিছে সেইটো আমি কৰি আছোঁ আমাৰ একো দুখ নাই আৰু আজি সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ পুনৰ লগ হ'ম অহা সপ্তাহত জাগিৰোড মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবদৰে সমৃদ্ধ জাছে সংবাদ পৰিক্ৰমা আপোনালোকৰ সন্মুখলৈ আহে প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জাছে সংবাদ পৰিক্ৰমা নমস্কাৰ